নমস্কাৰ বন্ধুসকল, আপোনালোকক ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মই এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। মই এতিয়া উপস্থিত আছোঁ বৰখাটৰ নাৰায়ণপথাৰ গাঁও প্ৰাংগণত। নাৰায়ণপথাৰ যে মহিলা সমিতি এটা বিশেষ কাৰ্যালয় আছে, এই কাৰ্যালয় এই প্ৰাংগণত অনুষ্ঠিত হৈছে আজি নাৰায়ণপথাৰ সাংস্কৃতিক মঞ্চ আৰু নাৰায়ণপথাৰ গাঁওবাসী ৰাইজৰ সহযোগত এই ৰঙালী বিহু পদূলি বিহু বিশেষ উৎসৱ আয়োজন কৰা হৈছে। ইয়াত এতিয়া বিভিন্নজন গণ্যমান্য ব্যক্তি জ্যেষ্ঠসকল আহি উপস্থিত হৈছে। তেখেতসকলে আসন গ্ৰহণ কৰিছে। তেখেতসকলে কনিষ্ঠসকলক আশীৰ্বাদ প্ৰদান কৰিব। এইসকল জ্যেষ্ঠসকলক মই আপোনালোকক দেখুৱাইছোঁ। আসন গ্ৰহণ কৰিছে জ্যেষ্ঠ ব্যক্তি নাৰায়ণপথাৰ গাঁৱৰ জ্যেষ্ঠ পুৰুষ মহিলা নিৰ্বিশেষে সকলো ইয়াত আসন গ্ৰহণ কৰিছে। তেখেতসকল বিশেষভাৱে সন্মানৰ পাত্ৰ। কনিষ্ঠসকলক আশীৰ্বাদ প্ৰদান কৰিব। কনিষ্ঠসকলে সেৱা ল'ব কিছু সময়ৰ পিছত আৰু পদূলি পথেদি এটা হুঁচৰি দল যাব। হুঁচৰি দলে পদূলিত প্ৰত্যেক ঘৰৰ পদূলিয়ে পদূলিয়ে বিহু প্ৰদৰ্শন কৰিব আৰু লগতে আশীৰ্বাদ ল'ব জ্যেষ্ঠসকলৰ পৰা, বিহু দলৰ পৰা বিভিন্নজন ব্যক্তিয়ে। উদ্যোক্তা মুখ্য উদ্যোক্তা বুদ্ধ গগৈ ছাৰক দেখিবলৈ পাইছোঁ। বিভিন্নজন ব্যক্তি তেখেতসকলৰ নাম নাজানো। দিলীপ গগৈ, যতীন গগৈদেৱ আছে, খগেন বিভিন্নজন ব্যক্তি আছে। লগতে সোণালী বৰুৱা ডাঙৰীয়ানী আছে, আমাৰ বিধায়ক আছে, বিভিন্নজন আছে জ্যেষ্ঠসকল। তেখেতসকলে আসন গ্ৰহণ কৰিছে। বিভিন্নজন আহি উপস্থিত হৈছে আৰু মহিলাসকল আছে আসন গ্ৰহণ কৰিছে। এটা অতি আকৰ্ষণীয় অনুষ্ঠান 2012 বৰ্ষৰ পৰা অনুষ্ঠিত হৈছে। নবৌ আহিছে, বিহুৰ শুভেচ্ছা থাকিল। নবৌ, সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে, ভাল লাগিছে। মই আহিছো। হয়, কিছু সময়ৰ পিছতে পদূলি বিহু পৰিৱেশন কৰিব। কনিষ্ঠসকল আগবাঢ়ি গৈছে জ্যেষ্ঠসকলৰ পৰা। তেখেতসকলে আশীৰ্বাদ ল'ব, জ্যেষ্ঠসকলে আশীৰ্বাদ প্ৰদান কৰিব। ইয়াত এটা সেৱা অনুষ্ঠান কৰা হৈছে। সেৱা অনুষ্ঠান এতিয়া সেৱা অনুষ্ঠান আৰম্ভ হ'ব। জ্যেষ্ঠসকলে ইতিমধ্যে আসন গ্ৰহণ কৰিছে আশীৰ্বাদ দিবৰ কাৰণে। সাষ্টাংগে প্ৰণাম। আমাৰ জ্যেষ্ঠসকলৰ আগত সাষ্টাংগে প্ৰণাম কৰিব কনিষ্ঠসকলে। উঠি অহা প্ৰজন্মই এতিয়া আশীৰ্বাদ ল'ব। জ্যেষ্ঠসকলে আশীৰ্বাদ প্ৰদান কৰিব। নাৰায়ণপথাৰ গাঁৱত এটা পদূলি বিহু অনুষ্ঠান প্ৰতি বৰ্ষতে অনুষ্ঠিত হৈছে। 2012 বৰ্ষৰ পৰা আৰম্ভ কৰা হৈছে। কোভিড কালকো তেখেতসকলে বিশেষভাৱে এৰাই চলা নাই। প্ৰতি বৰ্ষতে এতিয়ালৈকে এই বৰ্ষলৈকে তেখেতসকলে অনুষ্ঠান অনুষ্ঠিত কৰি গৈ আছে। সুন্দৰ বিহু অনুষ্ঠান, পদূলি বিহু অনুষ্ঠান নাৰায়ণপথাৰ গাঁওবাসীৰ। নাৰায়ণপথাৰ সাংস্কৃতিক মঞ্চৰ লগতে সাংস্কৃতিক মঞ্চৰ উদ্যোগত আৰু নাৰায়ণপথাৰ গাঁওবাসীৰ সহযোগত এই অনুষ্ঠান। শুভেচ্ছা থাকিল, বিহুৰ শুভেচ্ছা। ধন্যবাদ, আছো। গতিকে এইফালে উপেন নিয়োগদেৱ, বিভিন্নজন। এটা সুন্দৰ অনুষ্ঠান। সেৱা অনুষ্ঠানৰ মুখ্য কাৰ্যসূচী, প্ৰথমটো কাৰ্যসূচী সেৱা আশীৰ্বাদ অনুষ্ঠান। এতিয়া আশীৰ্বাদ প্ৰদান কৰিব জ্যেষ্ঠসকলে কনিষ্ঠসকলক। কনিষ্ঠসকলে ইতিমধ্যে সেৱা ল'বৰ কাৰণে প্ৰস্তুত হৈছে। জ্যেষ্ঠসকলে সেৱকীসকলক আশীৰ্বাদ প্ৰদান কৰিব। সকলো প্ৰস্তুত। এটা সুন্দৰ অনুষ্ঠান, আকৰ্ষণীয় অনুষ্ঠান নাৰায়ণপথাৰ গাঁৱত। সেৱকীসকল সেৱাভাগ ল'বলৈ প্ৰস্তুত। জ্যেষ্ঠসকল প্ৰস্তুত আশীৰ্বাদ প্ৰদান কৰিবৰ কাৰণে। নিজৰ নিজৰ আসন গ্ৰহণ কৰিছে সেৱকীৰ লগতে জ্যেষ্ঠসকল। প্ৰথমতে আশীৰ্বাদ অনুষ্ঠান, ইয়াৰ পিছতে মূল কাৰ্যসূচী পদূলি বিহুলৈ আমি আগবাঢ়িম। ইতিমধ্যে হুঁচৰি দল সাজু হৈছে বুলি জানিব পাৰিছোঁ।
গাঁৱৰ মুখ্য হুঁচৰি দল ডেকাসকলে প্ৰস্তুত কৰা বিহু দল সাজু হৈছে। ইয়াৰ নাৰায়ণপথাৰ গাঁৱৰ পৰা এই ভিডিঅ'টো দেখুৱাইছোঁ আপোনালোকক। এই ভিডিঅ'টো আপোনালোকক শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছোঁ, লাইক দিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া অনুষ্ঠানটো এটা পাথেয় হওক অসমীয়াৰ কাৰণে, অসমৰ বিভিন্ন ঠাইৰ ৰাইজৰ কাৰণে আমাৰ বিহু সংস্কৃতি যি ভাল পায় বাপতি সাহোন ৰঙালী বিহু এক বৰ্ণিল অধ্যায়, বৰ্ণিল ইতিহাস অসমৰ। গতিকে ইয়াক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে নাৰায়ণপথাৰ সাংস্কৃতিক মঞ্চৰ লগতে গাঁওবাসীয়ে এই বাৰ্তা দিব বিচাৰিছে আমাৰ অসমবাসীলৈ বিভিন্ন ঠাই। লগতে অসমৰ ৰঙালী বিহুক ভাল পোৱা, ৰঙালী বিহু কৃষ্টি পালন কৰা সেইসকল ৰাইজক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিশ্বৰ প্ৰতিটো কোণত যি সিঁচৰতি হৈ আছে অসমৰ এই সংস্কৃতি, এই বাৰ্তা আমি পঠিয়াব বিচাৰিছোঁ। ফোন আহি আছে, লাইন কাটিছে, লাইন নাৰায়ণপথাৰ সাংস্কৃতিক মঞ্চ লগতে গাঁওবাসীৰ সহযোগত আপোনালোকে এটা অতি সুন্দৰ অনুষ্ঠান আৰম্ভ কৰিছে। এয়া শ্ৰীযুত বুদ্ধ গগৈদেৱ, আপুনি মুখ্য এগৰাকী আয়োজক হয়নে বাৰু? হয় হয়, নমস্কাৰ। এই আমাৰ ভাই দেৱ গগৈৰ চেনেলেদি সমূহ অসমবাসীৰ ৰাইজত আমি বহাগ বিহুৰ ওলগ জনাইছোঁ। গতিকে আপোনালোকে কাৰ্যটোৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছোঁ। কাৰ্যটো একো নাই, আমাৰ এইটো এটা পৰম্পৰাৰ নিচিনাই হৈ পৰিছে। আমি আচলতে 2012 চনৰ পৰা পদূলি বিহু আমি অনুষ্ঠিত কৰি আহিছোঁ। তাৰপিছতে এতিয়া 2012 চনৰ পৰা এতিয়া 22 চনত আমি নাৰায়ণপথাৰ সাংস্কৃতিক মঞ্চ অনুষ্ঠিত কৰিলোঁ। আৰু তেতিয়াৰ পৰা সাংস্কৃতিক মঞ্চৰ তত্বাৱধানত এই অনুষ্ঠানভাগি বিশেষ ৰূপে ৰূপায়ণ কৰা হয়। পদূলি বিহুটো আমাৰ খুব সুন্দৰ। পদূলি বিহু অনুষ্ঠানৰ আমি ইয়াত পতাকা উত্তোলন হয় আৰু স্মৃতি তৰ্পণ মানে আমি গোটেই বিশ্বৰ মৃতসকলৰ নহয়, আমাৰ গাঁওখনৰ আমি অকণমান স্বাৰ্থপৰ। আমি গাঁৱৰ যিসকল ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই গৈছে তেখেতসকলক আমি শ্ৰদ্ধাৰে সোঁৱৰোঁ। লগতে আমি অসমবাসীৰ প্ৰতিজনক আমাৰ সেইটো থাকিবই শ্ৰদ্ধা মৃতকসকলৰ প্ৰতি। আমাৰ ইয়াৰ পৰা খুব ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা আমাৰ জ্যোতিল গগৈ, মুক্তি, এনেধৰণৰ আমাৰ বিভিন্নজনৰ নাম আমি ল'ব পাৰোঁ। তেখেতসকল আমাৰ মাজৰ পৰা আঁতৰি গৈছে আৰু তেখেতসকল আমি এই দিনটোত আমি শ্ৰদ্ধাৰে সোঁৱৰোঁ। আৰু ইয়াৰ পিছতে যিসকল বৃদ্ধ নহয়, মানে অকল বৃদ্ধই হওক বা অকাল মৃত্যু যিবিলাকৰ গুচি গৈছে তেখেতসকলৰ মানে আত্মাৰ শান্তিৰ উদ্দেশ্যে। তাৰপিছতে আকৌ আমাৰ এইটো এটা বিশেষ আকৰ্ষণীয় অনুষ্ঠান। মই আপোনাক দেখাবলৈ কি হয়, সকলোকে যদি দেখাই দিয়ে আশীৰ্বাদ অনুষ্ঠান এইটো। আমি গাঁৱৰ প্ৰত্যেক বছৰে বয়োজ্যেষ্ঠ যিমানসকল আছে আৰু নাৰায়ণপথাৰ গাঁৱৰ ওচৰত থকা প্ৰাথমিক বিদ্যালয় হওক বা যিকোনো স্কুলৰ কাষতে থকা নিকটৱৰ্তী তেখেতসকলৰ শিক্ষাগুৰুসকল, যিখন স্কুলৰ পৰা আমাৰ ল'ৰা ছোৱালীবিলাক মানে জীৱনটো আগবাঢ়ি গৈছে, তেখেতসকলক মাতি আনি আমি এনেধৰণে এই আগবঢ়াই জানো আমি বস্ত্ৰ অৰিহণাৰে আমি তেখেতসকলক জ্যেষ্ঠসকলৰ সন্মুখত দেখিছোঁ আৱৰণ আছে। এইখিনি আমি এতিয়া আৰম্ভ কৰিমহে। ইয়াত বস্ত্ৰ এভাগী আছে, অৰিহণা আছে আৰু আমাৰ ইয়াত সেৱকী সকলো গাঁৱৰ গোটেইবিলাকে সেৱকী। এতিয়া কিছুমান আহি আছে, সেইকাৰণে অলপ দেৰি আমি ৰৈ দিছোঁ। তেওঁলোকে জনাইছে যে আমাৰ অকণমান দেৰি হৈছে। সকলো অহাৰ লগে লগে আমি তেখেতসকলৰ পৰা আমি আশীৰ্বাদ লওঁ আৰু এইটো এটা বিশেষ অনুষ্ঠান। আৰু ইয়াৰ পিছতে আমাৰ পদূলি বিহুটো আৰম্ভ হ'ব। পদূলি বিহুটো আমি প্ৰথমতে এইবাৰ আমি পূবৰ ফালে যাম। পূবৰ ফালে গৈ পেলাই গাঁৱৰ গোটেইখিনি, তাৰপিছত আকৌ তাৰ পৰা মুভ কৰি গাঁৱৰ সিটো মূৰলৈ আমি গৈ পেলাই আৰু তেতিয়া পদূলি বিহুত মানে কি হয়, যিবিলাকৰ ঘৰ আমি পাৰ হৈ যাওঁ তেখেতসকলে তেখেতসকলৰ পদূলিৰ মূৰতে আশীৰ্বাদ ল'ব হুঁচৰি দলৰ পৰা। সম্ভৱ নহয়, সেইকাৰণে আমি পদূলি যোগেদি মেছেজ। তাৰপিছতে এইটো আমাৰ হৈছে। ঠিক আছে, আমি পিছৰ অনুষ্ঠানটো আমি আগবাঢ়োঁ, এইখিনিকে ক'লোঁ। আৰু দেৱ গগৈক আমি উষ্ম আদৰণি জনাইছোঁ আমাৰ অনুষ্ঠানলৈ তেখেত অহাৰ বাবে। আৰু এইখিনি আকৌ পুনৰ সকলোকে আমি বহাগৰ ওলগ জনাই
মোৰ এই কথাখিনি ইয়াতে সামৰিছোঁ। ধন্যবাদ। ৰঙালী বিহুৰ শুভেচ্ছা থাকিল প্ৰতিজন গাঁওবাসীলৈ। এতিয়া অনুষ্ঠান আৰম্ভ কৰিব যিটো প্ৰকৃত আশীৰ্বাদ অনুষ্ঠান। এয়া প্ৰকৃত আশীৰ্বাদ অনুষ্ঠান আৰম্ভ হৈছে। এয়া সেৱকীসকল আৰু জ্যেষ্ঠসকল প্ৰাৰ্থনা আৰম্ভ হৈছে। অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন শংখ নাৰায়ণ অষ্টনাম পৰম মণ্ডলৰূপে যিটো অহংকাৰে তাৰ পূৰ্ণ হৈ মনস্থান অন্তৰ্জামী ভগৱন্তই জানি আছে অসমীয়াৰ বহাগ মাহৰ আজি ভাত বিহু আজি তৃতীয় দিন। আজি গোসাঁই বিহু। আজি এই গোসাঁই বিহুৰ তাৎপৰ্য আপোনালোকে জানে। আজিৰ দিনটোত ভগৱানক পূজা অৰ্চনা কৰা হয়, নাম কীৰ্তন কৰা হয় আৰু জ্যেষ্ঠসকলক কনিষ্ঠসকলে সেৱা শুশ্ৰূষা কৰে, সন্মান জনায়। গতিকে আজি নাৰায়ণ পথাৰ সাংস্কৃতিক কেন্দ্ৰসমূহ কৰ্মকৰ্তাৰ পৰিচালনাত বৰহাট নাৰায়ণ পথাৰ সমূহ যুৱক যুৱতীসকলে আজি জ্যেষ্ঠজনক সেৱা জনাবৰ কাৰণে অনুষ্ঠানভাগী আয়োজন কৰিছে। গতিকে সেই অনুষ্ঠানভাগী আয়োজন কৰোঁতে কোনোবাখিনি যদি অপৰাধ ঘটিছে সৰ্ব অপৰাধ বৰ্ষণ হ'ব লাগে। গোটেই বছৰটোৰ কাৰণে সমস্তজনৰ অপায় অমংগল দূৰ কৰি গোটেই বছৰটো যাতে সুখ শান্তি অতিবাহিত কৰিব পাৰে তাৰ কাৰণে ভগৱন্তই যাতে সকলোকে প্ৰাৰ্থনা জনাই সকলোকে আশীৰ্বাদ দিয়ে তাৰ কাৰণে আমি সমস্তজনে ভগৱন্তৰ শ্ৰীচৰণলৈ একেলগে ভাগি প্ৰাৰ্থনা আগবঢ়াওঁ। কৃষ্ণ 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 আমি এনেধৰণে ইয়াৰ পিছৰ কাৰ্যসূচী সৰু সৰু কাৰ্যসূচী কেইটামান আছে আমি এখানে পালন কৰিব বিচাৰিছো আৰু সকলোৱে যিকেইটা হয় সকলোকে আমি একেধৰণে একে অৱস্থাতে আমি ইয়াত বিচাৰিছো আপোনাৰ পৰা যাতে কোনো আঁতৰি নাযায় আমি আগবঢ়াই লৈছো। আমাৰ গাঁওখন প্ৰযুক্তিত 100% কৃষকৰ ঘৰে কৃষিৰ সৈতে আমি ওতঃপ্ৰোতভাৱে জড়িত। আমি আগৰ বছৰটো
বিশেষ আদৰ্শবান কৃষক একোজনক আমি শ্ৰদ্ধা জনাওঁ সাংস্কৃতিক মঞ্চৰ তৰফৰ পৰা। এইবাৰ আমি তেনেধৰণে আগবাঢ়িব বিচাৰিছো আৰু এজন ব্যক্তিক আমি নিৰ্বাচন কৰিছো যিজন ব্যক্তিয়ে সঠিকভাৱে কৃষিকৰ্ম আগবঢ়াই আমি সেইজন ব্যক্তিক আমি বিচাৰিছো। তেখেতৰ নামটো ক'বলৈ মই খুবেই ভাল পাম এতিয়া, খুব আনন্দ অনুভৱ কৰি তেখেতৰ নামটো আমি ক'ব বিচাৰিছো। তেওঁ হ'ল আমাৰ সকলোৰে পৰিচিত শ্ৰদ্ধাৰ ভগৰ বিমল গগৈ। বিমল গগৈৰ নামটো ক'বলৈ গ'লে আপোনালোকে এবাৰ হাত চলাই দিয়ক। আৰু আমি মঞ্চত আমি তেখেতক আমি বিচাৰিছো। আমি মাইক্ৰফোনৰ ওচৰত বিচাৰিছো, বেক চাইড দি আহিলে ভাল পাম, একেবাৰে বেক চাইড দি। বিশেষভাৱে সন্মানিত হৈছে আদৰ্শ কৃষক হিচাপে নাৰায়ণপথাৰ গাঁৱৰ বিমল গগৈদেৱ। শ্ৰদ্ধা সন্মান নিবেদন কৰিছে। আহক তেখেত সম্বৰ্ধিত হ'বলৈ গৈছে বিমল গগৈ আদৰ্শ কৃষক 2024 ফুলাম গামোচাৰে তেখেতক আমি উষ্ণ আদৰণি জনাবলৈ বিচাৰিছো। আৰু এই গানটো বস্ত্ৰভোগী আগবঢ়াব, বস্ত্ৰভোগী আগবঢ়াব আমাৰ গাঁৱৰ দিব্যজ্যোতি গগৈ এগৰাকী। তেখেতক আমি বস্ত্ৰভোগী আগবঢ়াবলৈ আমি গধূলি জনাইছো। এয়া দিব্যজ্যোতি গগৈ ডাঙৰীয়া ফুলাম গামোচাৰ সম্বৰ্ধনা জনাইছে, সন্মানিত কৰি কৰা হৈছে আদৰ্শ কৃষক নাৰায়ণপথাৰ গাঁৱৰ শ্ৰদ্ধাৰ শ্ৰীযুত বিমল গগৈ। 24-25 নাৰায়ণপথাৰ সাংস্কৃতিক মঞ্চ স্থাপিত 2022 ডাক বৰহাট থানা 5 6-3 চৰাইদেউ সম্বৰ্ধনা পত্ৰ 16/4/2025। কৰ্মযজ্ঞ ফলম সংখ্যা বৃদ্ধি কৰ্ম অনুসাৰিণী তত্ৰাসু সুবিচাৰ্য সুবিচাৰ্যিক উৰ্বতী প্ৰতি শ্ৰীযুত বিমল গগৈ নাৰায়ণপথাৰ গাঁও বৰহাট চৰাইদেউ শ্ৰদ্ধাস্পৰ্শে সশ্ৰদ্ধ প্ৰণাম জনালো। শ্ৰমবিহীন অৰ্থৰ পৰা আঁতৰি সাংস্কৃতিক জীৱনৰ কাঠামো প্ৰথাৰ ফলত মাথো শ্ৰম কৰি জীৱনৰ মানৱতা খুচৰি কৃষিৰ সৈতে জীৱন সম্পৃক্ত আপোনাৰ কুঁৱলীত তিনিটা নৰা পুৱাৰ কোমল বেলিৰ মিঠা আমেজ মনাৰ বাবে আপোনাক ৰিঙিয়াই পঠাবৰ হ'ল। সেউজ হাবিদৰে সজীৱ হৈ আপোনাৰ পৰশ পাই আপোনাৰ ব্যস্ততাৰ কৰ্মজীৱনত বিশেষ অভিনয় অভিব্যঞ্জিত কৰি অধ্যক্ষৰে আনিবতো জানে আপোনাৰ কৰ্মৰাজি সকলোৰে বাবে কৰ্ম সংস্কৃতিৰ এক বিপুল পাঠ। আজি শুভক্ষণত আপোনাক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ পাই আমি নিজে গৌৰৱান্বিত। আপোনাৰ সুস্বাস্থ্যময় দীৰ্ঘায়ু জীৱন কামনা কৰি ভগৱন্তৰ পদকমলত প্ৰাৰ্থনা জনাওঁ। সভাপতি প্ৰতাপ বৰুৱা নাৰায়ণপথাৰ সাংস্কৃতিক মঞ্চ, সম্পাদক গোবিন্দ গগৈ নাৰায়ণপথাৰ সাংস্কৃতিক মঞ্চ। আমি এই পত্ৰভাগী সম্পাদকৰ যোগেৰে প্ৰদান কৰিবলৈ আমি গুহাৰি জনাইছো। গগৈদেৱে প্ৰদান কৰিছে বিমল গগৈদেৱক ধন্যবাদ প্ৰশংসা পত্ৰ। আমি মুহূৰ্তত বিমল গগৈৰ পৰা তেখেতৰ অনুভৱ অকণমান জানিম, খুব কম সময়। আৰু আমি ইয়াৰ লগতে এটি অৰিহণা আমি আগবঢ়াইছো, বিশেষ অৰিহণা। ধন্যবাদ। আৰু মাইক্ৰফোনটো মই বিমল গগৈ বাপুলৈ আগবঢ়াই দিব বিচাৰিছো। নাৰায়ণপথাৰবাসী ৰাইজ, আজি এই বহাগ বিহু আজি 3 দিন হৈছে। আজি আমাৰ যি নাৰায়ণপথাৰ সংস্কৃতি মঞ্চই যি উদ্যোগ লৈছে, আমি এই উদ্যোক্তাসকললৈ মোৰ
ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আমাৰ সকলো নাম পথাৰ পাতি ৰাইজলৈ মোৰ শুভেচ্ছা থাকিল। বিশেষকৈ এতিয়া কথাটো হৈছে কি আমাক এখন মানে হেৰি সম্বৰ্ধনা আগবঢ়াইছে, কিন্তু আমি সম্বৰ্ধনা যোগ্য নহয়, তথাপিতো আপোনালোকে কি বিচাৰ কৰি আমাক এই সম্বৰ্ধনা পাতি জনাইছে কিন্তু আমি ভাবিব নোৱাৰোঁ। তথাপিতো আমাক যেনেকৈ ধৰণে তেখেতলোকে বিচাৰ বিবেচনা কৰি আমাক এই সম্বৰ্ধনাটো জনাইছে, তেখেতলোকৰ মোৰ বহুত বহুত ধন্যবাদ থাকিল। কাৰণ নিশ্চয় তেওঁবিলাকে কিবা এটা নিশ্চয় ভাবি পাইছে বা দেখিছে কৰ্মৰ ক্ষেত্ৰত আমি কিমান জড়িত থাকোঁ। কিন্তু এতিয়া বিশেষকৈ আমাক কিন্তু আমি সেইটো নাই কৰা। আমি কি কৈছোঁ, আহাৰ মাহৰ লাষ্টৰ ফালে আমি এচাৰ বাই আকৌ কি কৈছোঁ, একেবাৰে মানে নোৱাৰোঁতে 15 দিন বা এসপ্তাহ ভিতৰতে আকৌ বা আমি ৰুবলৈ আৰম্ভ কৰিছোঁ। সেইটো সেয়ালৈ খেতিটো বহুত ভাল নহয়। কাৰণ সেইকাৰণে আমি বহাগৰ 20-25ত এবাৰ হাল বাব লাগে, জেঠত হাল বাব লাগে এবাৰ, আহাৰত এবাৰ হাল বাব লাগে ট্ৰেক্টৰ হ'লেও। আৰু তাৰ ভিতৰতে আৰু আমাৰ কি হৈছে, আমাৰ গৰু হাল নোহোৱাৰ কাৰণে আমি মৈ মাৰিবলৈ পোৱা নাই। গৰু হাল লাগিবই আমাৰ। আমি যিকোনো অনুষ্ঠানত প্ৰত্যেকৰে অৰিহণাটো আমি স্বীকাৰ কৰিব লাগিব। প্ৰথম কথা, প্ৰত্যেকজন ব্যক্তিয়ে সেয়া উজাৰি শ্ৰমদান কৰে। আমি সকলোৰে কথা আমি মনত পেলাব লাগিব। আমি সেইকাৰণে গাঁৱৰ প্ৰত্যেকজন উঠি অহা যুৱবৃন্দৰ ওচৰত আমি সদায় কৃতজ্ঞ। তেখেতসকলৰ অনুষ্ঠানবিলাক আগবঢ়াব পাৰে, তাৰ আঁৰত এজন ব্যক্তি আছে। সেই ব্যক্তিজনক আমি মঞ্চত বিচাৰিম। তেওঁ হ'ল, মই আশা কৰিম নামটো কোৱাৰ লগে লগে সকলোৱে এবাৰ হাত তালি খান্দা মানে আদৰণি জনাব। সেয়া আমাৰ অৰুণজ্যোতি গগৈ। অৰুণজ্যোতি গগৈ এটা সম্বৰ্ধিত আছে, সন্মান লাভ কৰিছে। অৰুণজ্যোতি শুভেচ্ছা থাকিল। অৰুণজ্যোতি গগৈ এখানে বিভাগ আমি অভিনন্দন জনাইছোঁ। আমি সকলোৱে স্বীকাৰ কৰোঁ যে কণমানিসকলক বিহু কেনেধৰণে আগবঢ়াই দিব লাগে, বিহুৰ প্ৰতি কেনেধৰণে শ্ৰদ্ধাশীল হ'ব লাগে, এই কথাখিনি কাৰ্যৰে বুজাই দিয়ে কণমানিহঁতক। আমি তেখেতক আমি শুভেচ্ছাক অৰুণজ্যোতি গগৈ নামপতা গাঁও বৰহাট চৰাইদেউ শ্ৰদ্ধাস্পদে কৰোঁ। জয়জয়তে নাৰায়ণপথা সাংস্কৃতিক মঞ্চৰ তৰফৰ পৰা হাৰ্দিক কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰোঁ। বহাগ আমাৰ জাতিৰ পৰিচয়, সঞ্জীৱনী সুধা, জীৱনচৰ্যাৰ আটাইতকৈ মূল্যৱান সম্পদ, ঐতিহ্যপূৰ্ণ সভাপতি প্ৰতাপ বৰুৱা নাৰায়ণপথা সাংস্কৃতিক মঞ্চ। এই সম্পূৰ্ণ পত্ৰভাগি আমাৰ সাংস্কৃতিক মঞ্চৰ সভাপতি প্ৰতাপ বৰুৱাৰ যোগেৰে প্ৰেৰণ কৰিব মই গোহাৰি জনাইছোঁ। ইয়াৰ লগতে এই বিপৰীত অৰিহণা সাংস্কৃতিক মঞ্চৰ তৰফৰ পৰা আগবঢ়াইছোঁ। ধন্যবাদ। আৰু ইয়াৰ লগতে জয়জয়তে নাৰায়ণপথা সাংস্কৃতিক মঞ্চৰ উদ্যোগত তথা সমূহ নাৰায়ণপথাবাসীৰ সহযোগত আজি যি পদূলি বিহু কৰিবলৈ আমি সকলো ইয়াত সমবেত হৈছোঁ। আৰু ইয়াত সমবেত হোৱা বিশেষকৈ আমাৰ এই অনুষ্ঠানটোৰ মাজত আছিলে আমাৰ বয়োজ্যেষ্ঠসকলক সেৱা আগবঢ়োৱা, আৰু এই বয়োজ্যেষ্ঠসকলক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। বয়োজ্যেষ্ঠ ইয়াত বহি থকা সকলোৱে সন্মান কৰি
আপোনালোক ডাঙৰ বিহু মহিলা সেইটো আমি কথা নকওঁ, পঢ়াব লাগিব, পঢ়িব লাগিব, আমি বিহু সংস্কৃতি আমি ৰক্ষা কৰিব লাগিব। আৰু লগতে যিখিনি কাম ডেকা কিবা মাহঁতি কৰি আছে সিহঁতৰ লগত সহযোগো কৰিব লাগিব। সেইকাৰণে আচলতে মই ভাবোঁ উঠি অহা প্ৰজন্মক মই যিটো ভাবে আগুৱাই লৈ গৈ আছোঁ, সিহঁতে মোক সন্মানো দিয়ে। মোবাইলটো দিয়ক। ভালকে ধৰা, লাইভ হৈ আছে, লাইভ টিপিব নালাগে। চব হ'ব। ধন্যবাদ ধন্যবাদ ধন্যবাদ। ময়ো সম্বৰ্ধিত হৈছোঁ যে আমাৰ ইয়াৰ পিছত মুখ্য আকৰ্ষণ আছে পদূলি বিহু। পদূলি বিহু উদ্বোধন কৰিবৰ বাবে আমি নিৰ্বাচন কৰি থৈ দিছোঁ। আমাৰ হয়তো সকলোৰে উপেন্দ্ৰ বেগৰীয়াক মাইক্ৰফোনটো মই একেবাৰে আজি দিগদাৰীৰ কাৰণে এৰি দিছোঁ, অকণমান সময়ৰ কাৰণে বুলি নহয়। ধন্যবাদ। এয়া আমাৰ ধন্যবাদ। কৃষ্ণ হৰে হিমজীয়ে বিহু ভাল পোৱা এজন বিহুৱা যদি আচল সম্পদ কণ্ঠটো যদি ভাগি পৰে তেতিয়াহ'লে বিহুৱাজনৰ কি দুৰ্দশা হ'ব পাৰে সেয়া আপোনালোকেতো সকলো বুজি পাইছে। আৰু আজি 4 দিন ধৰি মই কি হ'ল মই নিজে নাজানো, হঠাৎ কণ্ঠ বহি গ'ল, কণ্ঠৰে খুব কান্দিছে। কাৰণ কালিলৈৰ পৰা মই চৰাইদেউ জিলাভিত্তিক শিক্ষকসকলৰ নেতৃত্বলৈ জিলাভিত্তিক বিহুদল নেতৃত্বত আৰম্ভ হ'ব। গোটেই শিক্ষকসকলক ক'বলৈ ছাৰ ভাল পাইছেনে নে, আমুক খোৱা ইটো খোৱা সিটো খোৱা ঔষধ যোগান ধৰি আছে। গতিকে আজি আপোনালোকে পবিত্ৰ অন্তৰৰ পৰা আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ৰাইজৰ জন্মবাণী পানীয়ে কৈছে মোৰ কণ্ঠ মই আগৰ কণ্ঠ ঘূৰাই পাম বুলি ভাবিছোঁ। আপোনাক আশীৰ্বাদ কৰিছোঁ। আহিলোঁ তোমাক দেখুৱাই এবাৰ। প্ৰাৰ্থনা জনাইছোঁ চলিত বৰ্ষটো যাতে সকলো পৰিয়ালৰ সুখ শান্তি সকলোখিনি বিৰাজ কৰে আৰু কামনা কৰি লোক বিশ্বাস মতে আমি সমাগত হৈছোঁহি। কিন্তু এইখিনিতে অকণমান বিচস্ততা কৰিছোঁ। যিহেতু বিহু মই প্ৰথম যোজনা ভাবি গাইছিলোঁ বিহুৰে বিভিন্ন পাতে সমনীয়া, বিহুৰে বিভিন্ন পাত, বিহু থাকে মানে বিহুতে বিনা পা, বিহু গ'লে বিনা পাকা। আমি এই বহাগৰ মাত্ৰ 7 দিন, 7 বহাগত আমি বিহুলৈ আমি মিলাবৰ কাৰণে প্ৰকৃতি যিটো আমাৰ পৰিৱেশ দিছে। দুখৰ কথা যে আমি জানো পৃথিৱীত যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব তেতিয়ালৈকে অসমীয়া প্ৰতি তেজত প্ৰতি শিৰৰ অসমীয়া বিহু বন্ধা গৈ থাকিব। ক'ৰবাত ভৰাই গৈছে আপুনি চাওক, এতিয়া বৰষুণ যদি আপোনালোকে দেখিছে ৰংঘৰৰ বাকৰিত আপোনালোকে জানেনে শিলডল ভাঙি সকলক জনতাৰ তাত বিহু পাইছে। তাৰ 10 তাৰিখৰ 18 টকাকে হওক গুৱাহাটী লতাশিলতে হওক দেখিছে তাৰ স্থানীয় বাসিন্দা নহয় কিন্তু বাহিৰৰ পৰা গৈ বিহু যিসকলে ভাল পায় তেওঁলোকে
কোনেও ৰাখিব নোৱাৰে। তাতকৈ ডাঙৰ কথা হৈছে এই যে বিহুটো আমি পালন কৰিবৰ কাৰণে আমি সকলোৱে আগবাঢ়ি আহিছোঁ, কিন্তু এই বিহুটো এটা চালে নিৰ্শেষ কৰি দিব লাগিছিলে, নিৰ্শেষ কৰিব নালাগিছিলে। আপোনালোকে জানেনে প্ৰজন্ম তোমালোকে এটা কথা জানি থোৱা, যিহেতু বিহুটো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে, এতিয়া বিহুটো ইউনিভাৰ্চিটি পৰ্যায় বিশ্ববিদ্যালয়লৈকে এতিয়া লৈ গৈছে। গতিকে এই কথাখিনি আমি জানিব লাগিব। অকল গাই গাই ৰাতি ভৰ্তি কৰিলে আমাৰ ইয়াৰ দায়িত্ব কৰ্তব্য শেষ বুলি ভাবিলে নহ'ব। অকণমান আগলৈ গৈছোঁ। আজিৰ পৰা 1898 চনত বিহুটো জাতীয় উৎসৱ নহয়, দুৰ্গা পূজা জাতীয় উৎসৱ বুলি এছামে ব্ৰিটিছ চৰকাৰক দাবী জনাইছিলে আৰু বিহুটো বেন কৰি দিছিলে। অৰ্থাৎ 1898 আৰু সেই কথাটো নগাঁও চেনিগুদামৰ আনন্দৰাম দাস তেখেতে প্ৰকাশ হয়। গতিকে বিহুটো আপোনালোকক চৰকাৰে বেন কৰিব লৈছে, সেইটো কেতিয়াও নহয়। এয়া চেনিমাইনাত মোৰ নিজৰ ভণ্টি আৰু এয়া মহম্মদপুৰীয়া ভূলৰ পৰা একেখন গাঁৱে কৈছিলে। আৰু তাৰপিছত লাহে লাহে গছতলৰ বিহুলৈ ইখন গাঁৱৰ পৰা ডেকাসকলো তাত গৈছিল। যেতিয়া উৰুকা দিনা বিহু সামৰি দিয়ে, গছতলৰ বিহুখন শেষ হৈ যায়, তাৰপিছত ডেকাসকলে কি কৰিব? এমাহ 15 দিন ইমান বসন্ত উৎসৱ পাতে, এতিয়াও চলি আছে বসন্ত উৎসৱ। আৰু তাত পদূলি বিহু উদযাপন কৰে। ৰাস্তাই ৰাস্তাই বিহু কৰা আপুনি যদি ঠাইলৈ গৈছে বা ইতিহাস আপুনি যদি বিচাৰে বোলে তথ্য সম্বলিত যদি আপোনাৰ গ্ৰন্থ বিচাৰে দিব পাৰিম। বিশেষকৈ এই তেওঁলোকৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত দৰকাৰ হৈ পৰিছে। তাত বসন্ত কৰি থকা হৈছে। উদ্বোধন কৰোঁতে উপেন দেৱদেৱ তেখেতে উদ্বোধনী ভাষণ আৰম্ভ কৰিছে। তাৰপিছত পদূলি বিহু আৰম্ভ হ'ব। বিপ্লৱ বিহু শুভেচ্ছা, বিহু শুভেচ্ছা থাকিল। বহুত নম্বৰ দেখ পাইছোঁ। ভালে ভালে আছো। তাৰ পিছৰ পৰ্যায় ক্ৰমে কি হৈছে, বিহুৱে ৰূপ সলাইছে, বিহুৱে স্থান সলাব ধৰিছে। যেতিয়া বিহু 1952 চনত গুৱাহাটীৰ লগত গাইপথা ঢোলৰ চেৰ চাপৰ নিমিলে, বৰপথা ঢোলৰ চেৰ চাপৰ লগত চুতীয়াকাৰী চেৰ চাপ প্ৰত্যেক আঞ্চলিক বৈশিষ্ট্য থাকে আৰু বহুত নামবিলাক ঠাই অনুসাৰে গোৱাৰ শৈলী পৰিৱেশন কৰা শৈলী ভিন্ন ভিন্ন। কিন্তু এতিয়া কি হৈছে, ৰাভা সংগীত বা জ্যোতি সংগীতৰ দৰে জ্ঞাপন সকলোৱে আল্লাহ কথা পৰিৱেশন কৰিব চাই বোলে বিহুদল মাতি আমি কৈছে পদূলি বিহু আৰম্ভ হৈছে। বিহুৱলী যুৱক জ্যেষ্ঠ সকলো যুৱকসকল কনিষ্ঠসকল সকলো ওলাই আহিছে। ইয়াত পদূলি বিহু আৰম্ভ হৈছে গাইপথা গাঁৱত। সাংস্কৃতিক মঞ্চ আৰু গাইপথা গাঁৱত এতিয়া পদূলিয়ে পদন তোলা দিব।
ওলাইছে নেকি চাই আছে পল্লী বিহু আৰম্ভ হৈছে আনন্দ কৰিছো নামপৰা গাঁৱত পল্লী আমি প্ৰত্যক্ষ কৰিছো চাওক এয়া পদূলিত প্ৰথম গৃহস্থ ঘৰৰ সন্মুখত আহি উপস্থিত হৈছে পদূলিত গতিকে আশীৰ্বাদ দেখুৱাইছে এই আশীৰ্বাদৰ ল'বৰ কাৰণে তেখেতসকল প্ৰস্তুত হৈছে ইয়াত প্ৰথম পদবিলা পৰিব এয়া আশীৰ্বাদ ল'ব এতিয়া আশীৰ্বাদ কৰিব ইয়াত কিবা পদবী দিয়ে আশীৰ্বাদ ল'ব এতিয়া গায়পৰা গাঁৱৰ পৰা আমি প্ৰণাম কৰিছে গায়পৰা গাঁৱত আশীৰ্বাদ লৈছে প্ৰথম গৃহস্থ আশীৰ্বাদ সম্পূৰ্ণ